শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ভূমাফিয়া সন্ত্ৰাস চলাই আহিছে। নদী কাষৰীয়া অঞ্চল, পথাৰ আৰু বিভিন্ন প্ৰান্তৰ পৰা ভূমাফিয়াই ভূ খনন কৰি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ নকাটনি অঞ্চলত। কাষতে আছে আপোনাৰ এই দিখৌ নদীখন আৰু দিখৌ নদীৰ 10 ফুট আঁতৰতে এই ভূমাফিয়াসকলে ভূ খনন কৰি আহিছে। ইয়াৰ এটা প্ৰশ্ন উত্থাপন হৈছে এতিয়া এই ভূমাফিয়াসকলে কি ধৰণে এই ভূ খনন কৰিবলৈ সক্ষম হৈছে। আৰু এটা ডাঙৰ কথা যে এই ভূমাফিয়াসকলে ভূ খনন কৰোঁতে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ এই ভূ খনন কৰি আহিছে। নদী কাষৰীয়া অঞ্চলত 3 মিটাৰতকৈ বেছি ভূ খনন কৰিবলৈ বাধা আছে, যদিও ইয়াত আপোনাৰ প্ৰায় 20 ফুটলৈকে ভূ খনন কৰা পৰিলক্ষিত হৈছে। এইসমূহ অঞ্চলত বান আক্ৰান্ত অঞ্চল বুলি পূৰ্বতে বাতৰি প্ৰচাৰ হৈ আহিছে আৰু তাৰ পাছতো এইসমূহ অঞ্চলৰ কাষতে কি ধৰণে ভূ খনন কৰিবলৈ সক্ষম হৈছে এই ভূমাফিয়াসকলে। কাৰ ছত্ৰছায়াত এইসকল ভূমাফিয়াই ভূ খনন কৰি আহিছে, প্ৰশ্ন উত্থাপন হৈ আছে সাধাৰণ ৰাইজৰ মাজত। কেনেকৈ এইসকল ভূমাফিয়াই ভূ খনন কৰিবলৈ সক্ষম হৈছে আৰু তাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ পদক্ষেপ নোলোৱাটো এটা প্ৰশ্ন উত্থাপন হৈছে যে বিভাগীয় কৰ্তৃপক্ষই কিয় এইসকল ভূমাফিয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এখন সাধাৰণ মাইনিঙৰ চাৰ্টিফিকেট লোৱাৰ পাছত ভূমাফিয়াই নদী কাষৰীয়া যিকোনো অঞ্চলতে ভূ খনন কৰিবলৈ সক্ষম হয় আৰু তাৰ পাছত অন্য কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকৈ এইসকল ভূমাফিয়াই ভূ খনন কৰি আহিছে। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষ, সেয়া এক লক্ষণীয় বিষয় হ'ব। বিভাগীয় কৰ্তৃপক্ষত এইসকল ভূ খননৰ বিষয়ে জনোৱা হয়। সেই সময়তে বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰে যে তেওঁলোকে এই ভূ খননৰ বিষয়ে কোনো ধৰণৰ জ্ঞাত নহয়। কিন্তু এতিয়া এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত চাফা ছবি ওলাই পৰিছে যে ইয়াত ভূ খনন হৈ আছে আৰু ভূ খনন কৰি আহিছে এইখিনি মাফিয়াই। আৰু তাৰ পাছত এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু এই ভূমাফিয়াসকলৰ মুখত নাকি লগাব পাৰিব নাই, সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।